17 কৃষি অনুপযুক্ত মাটি ঔদ্যোগিক অঞ্চল ৰূপে ঘোষণা কৰিব লাগে 18 ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ বাগিচাৰ দৰে কৃষি উদ্যান শস্য মাছ পশুপালন আদিৰ আঁচনি ল'ব লাগে লেণ্ড ৰেকৰ্ড আপগ্ৰেড কৰিব লাগে 19 এটো 40টা তেনেকুৱা আছে 20 অসমীয়া মানুহক 3 বছৰৰ ভিতৰত দশক ধৰি দখল কৰা মাটিৰ পট্টা দিব লাগে 21 লেণ্ড এডমিনিষ্ট্ৰেশ্যন শক্তিশালী কৰিব লাগে 22 বিশেষ কাৰ্যসূচী লৈ চৰৰ মাটি সাৰ্ভে কৰিব লাগে 23 আসল গ্ৰান্তিৰ পৰা চাহ খেতিৰ মাটি হস্তান্তৰৰ বিৰুদ্ধে আইন আনিব লাগে 24 ৰাজ্য চৰকাৰ অনুমতি অবিহনে চাহ খেতি অন্য মাটিলৈ হস্তান্তৰ বন্ধ কৰিব লাগে 25 জিলা ভিত্তিক লেণ্ড ট্ৰিবিউনেল বহুৱাব লাগে বহুৱাই ট্ৰাইবেল বেল ব্লকৰ মাটি অবৈধ লোকক উচ্ছেদ কৰিব লাগে 26 ৰাজধানী সম্প্ৰসাৰণৰ পৰা ট্ৰাইবেল বেল ব্লকক ৰেহাই দিব লাগে ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ বাবে আইন সংশোধন কৰাৰ ব্যৱস্থা ল'ব লাগে 28 ক্লাছ 8 লৈ বুৰঞ্জী বাধ্যতামূলক কৰিব লাগে 29 জিকিৰ জাৰি সংৰক্ষণ কৰিব লাগে 30 এটা থলুৱা ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু উন্নয়নৰ বাবে প্ৰতিখন জিলা সদৰত মাল্টিপাৰপাছ কালচাৰেল কমপ্লেক্স হ'ব লাগে 31 গুৱাহাটী মহানগৰৰ আশে-পাশে এখন এথনিক ভিলেজ কৰিব লাগে 32 জ্যোতি চিত্ৰবন ভূপেন হাজৰিকা চৰকাৰী ফিল্ম ইনষ্টিটিউট শংকৰদেৱ কলাক্ষেত্ৰক যথোপযুক্ত পুঁজি যোগান ধৰিব লাগে 33 সাংস্কৃতিক বিশ্ববিদ্যালয়সমূহক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে 34 সকলো জনজাতি আৰু থলুৱা জনগোষ্ঠীৰ সামগ্ৰী সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন কৰিব লাগে 35 বিভিন্ন জনগোষ্ঠীৰ বাবে পৃথক কালচাৰেল কমপ্লেক্স কৰিব লাগে 36 ৰাজ্যৰ প্ৰাকৃতিক সম্পদ মূল্য সংযোজনৰ ব্যৱস্থা কৰিব লাগে যাতে নিযুক্তি পাব পাৰে মানুহে 37 বিধিসন্মতভাৱে তৈয়াৰ কৰা স্বায়ত্তশাসিত পৰিষদবোৰলৈ উপযুক্ত পুঁজি যোগান ধৰিব লাগে 38 শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত অসমীয়া ভাষা বিভাগ স্থাপন কৰিব লাগে তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঁই বৰুৱাৰ নামত স্থাপন কৰিব লাগে 39 ষষ্ঠ অনুসূচীৰ ভিতৰত থকা অনুসূচীৰ বিভিন্ন চুক্তিবোৰ কামত অহাকৈ কাৰ্যকৰী কৰিব লাগে আৰু 40 চৰকাৰী আইন বিধি নিয়মাৱলী নিৰ্দেশাদি অসমীয়াত প্ৰকাশ কৰিব লাগে এই 40টা কাম যদি আপুনি চাই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম এই 40টা কামৰ পৰা অসমীয়া জাতি সাংঘাতিক ধৰণে কিবা নতুন কিবা সাংবিধানিক সুৰক্ষা কবচ বা নতুন ধৰণে কিবা বিধায়নী অৰ্থাৎ আইনসন্মত কিবা সুৰক্ষা লাভ কৰিব এনেকুৱা কোনো ধৰণৰ বিশেষ কথা নাই এইবিলাক প্ৰশাসনিকভাৱে এখন চৰকাৰে নিয়মীয়াভাৱে কৰিবলগীয়া কাম এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে এই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম কেইটা কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাই অকল ৰাজ্য চৰকাৰে কৰিবলগীয়া কৰা কামকেইটা কৰিম বুলি কোৱা কথাটোক সমৰ্থন দিছে কিন্তু অসম চুক্তিৰ আত্মাটো যদি সঁচাকৈ 6 নম্বৰ দফাত আছে তেতিয়াহ'লে 6 নম্বৰ দফাৰ আত্মাটো কিন্তু অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিবলগীয়া কামকেইটাত আছে কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়ালৈকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখনে গ্ৰহণ কৰা নাই সেইকাৰণে আমি বাৰম্বাৰ কৈছো যে 6 নম্বৰ দফা কমিটিৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনত কেন্দ্ৰীয় গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গে সহি কৰাৰ ব্যৱস্থা কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন আমাৰ এক্সপাৰ্ট কমিটিৰ পৰা এই প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এখন কাৰ্যকৰী কৰিম বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে প্ৰথম অসমৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম কৰিবলগীয়া কাম এইটোৱেই যদি এটো কাম নকৰে তেতিয়াহ'লে অন্য কোনো কামৰ জৰিয়তে আচলতে 6 নম্বৰ দফা কমিটি কাৰ্যকৰীকৰণৰ কথাটো কোনো পধ্যে কেতিয়াও বাস্তৱসন্মত নহয় গতিকে এই মুহূৰ্তত আমি সত্যেন্দ্ৰ গাৰ্গক সহি কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু ভাৰতৰ গৃহমন্ত্ৰীক আমাৰ প্ৰতিবেদনখন গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক প্ৰথম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী